এইফালে বান পৰিস্থিতি উন্নত হোৱাৰ পিছত শিৱসাগৰত প্ৰাদুৰ্ভাৱ হৈছে বিভিন্ন ৰোগৰ এনকেফেলাইটিছ সদৃশ আৰু জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে শিৱসাগৰত সমগ্ৰ জিলাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যু হৈছে ৩জন লোকৰ আনহাতে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ১২জন ৰোগী বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত আন ১৩ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ সজাগতামূলক কাৰ্যসূচীৰ লগতে বিভিন্ন স্থানত ঔষধীকৰণৰ ব্যৱস্থাও কৰিছে স্বাস্থ্য বিভাগে এনকেফেলাইটিছ সদৃশ ৰোগত সৰ্বমুঠ ২৫ জন ৰোগী আক্ৰান্ত হৈছে এই আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰতে ১২ জন আমি জাপানীজ এনকেফেলাইটিছ বুলি চিনাক্ত কৰিছো আৰু এই চিনাক্ত কৰা সকলৰ ভিতৰত তাৰে ৩ জনৰ আমাৰ অলৰেডি তেওঁলোকে দেহত্যাগ কৰিছে ১২টা যি এনকেফেলাইটিছ কেছ আহিছে ওলাইছে আৰু সেইবিলাক ওলোৱাৰ লগে লগে আমি এই য'ৰ পৰা কেছটো ওলাই তাৰ চাৰিওপিনে ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত আমি ফগিং বা আঠুৱা ঔষধীকৰণ ইত্যাদি কৰোঁ আৰু সেই অনুসৰি দেখা গৈছে যে এতিয়াও আমাৰ সেই জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ সংখ্যা ষ্টেডি হৈ আছে বাঢ়া নাই কিন্তু কমাও ঠিক কৰিছে বুলি ক'ব নোৱাৰে